আমি আজি ৰাইজৰ লগত কথা পাতোতে এইখিনিয়ে কথা আলোচনা কৰিলোঁ যে বৰ্তমান বিজেপি চৰকাৰ কিমান আজি তেওঁলোকৰ স্বাৰ্থ আজি বাৰম্বাৰ আমি উদাহৰণ পাই আছোঁ। তেওঁলোকে অৰুণোদয় নামত মহিলাখিনি 1,000 টকা 1,200 টকা দিয়ে আৰু মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়কৰ পৰিয়াল চৰকাৰী আঁচনি নামত ক'ৰবাত 10 লাখ টকা, ক'ৰবাত 20 লাখ টকা, ক'ৰবাত 30 লাখ টকা লৈছে। আজি মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়কৰ পৰিয়ালে আজি হিতাধিকাৰী, কিন্তু তেওঁলোকে 1,000 টকা হিতাধিকাৰী নহয়, তেওঁলোকে হ'ল 10 লাখ 20 লাখ 30 লাখ আঁচনি হিতাধিকাৰী। যি আঁচনি সাধাৰণ ৰাইজৰ বাবে হ'ব লাগে তাত এতিয়া মন্ত্ৰী বিধায়ক সোমাই গৈছে। আজি তেওঁলোকে সাধাৰণ নিবনুৱা যুৱকৰ চিন্তা কৰা নাই, সাধাৰণ মহিলা গোটৰ চিন্তা কৰা নাই, নিজে আৰু কিমান ধনী হ'ব পাৰে এই লৈ তেওঁলোকৰ চিন্তা, আৰু সেইকাৰণে অহা নিৰ্বাচনত বিজেপি দলৰ পতন হ'ব। সদায় ৰাইজৰ মাজত সোমালেহে, বাস্তৱ মানুহৰ লগত সম্পৰ্ক সৃষ্টি কৰিলেহে, তেওঁলোকৰ সমস্যা বুজিবলৈহে, তেতিয়াহে গৈ ৰাইজ আমাৰ কাষ চাপিব। তো সেইকাৰণে আমি যিমান পাৰোঁ আমি ৰাইজৰ ওচৰলৈ গৈছোঁ। আজি বাছবাৰী যোৱা আমাৰ উদ্দেশ্য আছে, তাতো আমি যামগৈ। তো আমাৰ চেষ্টা, আমাৰ আশা যে আমাৰ লোকৰ কষ্ট চাই ৰাইজে আমাক আগতকৈ বেছি মৰম কৰিব। আমি যে বিশেষ গুৰুত্ব দিছোঁ সেইটোৱে আমাৰ ষ্ট্ৰেটেজি। আটাইতকৈ গুৰুত্বপূৰ্ণ ইছ্যু হৈছে মাটি। মানুহবোৰে মাটি পোৱা নাই, কিন্তু মামীয়ে মাটি পাই আছে, মামাই মাটি পাই আছে, আদানীয়ে মাটি পাই আছে, আম্বানী মাটিয়ে পাই আছে, মানুহে মাটি পোৱা নাই। মাটিটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ ইছ্যু। আমি আজি ৰাইজৰ লগত কথা পাতোতে এইখিনিয়ে কথা আলোচনা কৰিলোঁ যে বৰ্তমান বিজেপি চৰকাৰ কিমান আজি তেওঁলোকৰ স্বাৰ্থ আজি বাৰম্বাৰ আমি উদাহৰণ পাই আছোঁ। তেওঁলোকে অৰুণোদয় নামত মহিলাখিনি 1,000 টকা 1,200 টকা দিয়ে আৰু মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়কৰ পৰিয়াল চৰকাৰী আঁচনি নামত ক'ৰবাত 10 লাখ টকা, ক'ৰবাত 20 লাখ টকা, ক'ৰবাত 30 লাখ টকা লৈছে। আজি মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়কৰ পৰিয়ালে আজি হিতাধিকাৰী, কিন্তু তেওঁলোকে 1,000 টকা হিতাধিকাৰী নহয়, তেওঁলোকে হ'ল 10 লাখ 20 লাখ 30 লাখ আঁচনি হিতাধিকাৰী। যি আঁচনি সাধাৰণ ৰাইজৰ বাবে হ'ব লাগে তাত এতিয়া মন্ত্ৰী বিধায়ক সোমাই গৈছে। আজি তেওঁলোকে সাধাৰণ নিবনুৱা যুৱকৰ চিন্তা কৰা নাই, সাধাৰণ মহিলা গোটৰ চিন্তা কৰা নাই, নিজে আৰু কিমান ধনী হ'ব পাৰে এই লৈ তেওঁলোকৰ চিন্তা, আৰু সেইকাৰণে অহা নিৰ্বাচনত বিজেপি দলৰ পতন হ'ব। সদায় ৰাইজৰ মাজত সোমালেহে, বাস্তৱ মানুহৰ লগত সম্পৰ্ক সৃষ্টি কৰিলেহে, তেওঁলোকৰ সমস্যা বুজিবলৈহে, তেতিয়াহে গৈ ৰাইজ আমাৰ কাষ চাপিব। তো সেইকাৰণে আমি যিমান পাৰোঁ আমি ৰাইজৰ ওচৰলৈ গৈছোঁ। আজি বাছবাৰী যোৱা আমাৰ উদ্দেশ্য আছে, তাতো আমি যামগৈ। তো আমাৰ চেষ্টা, আমাৰ আশা যে আমাৰ লোকৰ কষ্ট চাই ৰাইজে আমাক আগতকৈ বেছি মৰম কৰিব। আমি যে বিশেষ গুৰুত্ব দিছোঁ সেইটোৱে আমাৰ ষ্ট্ৰেটেজি। আটাইতকৈ গুৰুত্বপূৰ্ণ ইছ্যু হৈছে মাটি। মানুহবোৰে মাটি পোৱা নাই, কিন্তু মামীয়ে মাটি পাই আছে, মামাই মাটি পাই আছে, আদানীয়ে মাটি পাই আছে, আম্বানী মাটিয়ে পাই আছে, মানুহে মাটি পোৱা নাই। মাটিটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ ইছ্যু। আপোনাৰ যেতিয়া দেউতা ইয়াত আছিল,